আমাৰ মানে গাড়ীখন যোনে চলায় দাদাজনৰ মানে ৰিচাৰ্জ নাই তো সেইকাৰণে মানে দেউতায়েও এইফালৰ পৰা কণ্টেক্ট কৰিব পৰা নাই তো আজি মানে তেওঁৰ ঘৰলৈ যাবলগীয়া হৈছে ক'ৰবাত যাবলৈ বুলি মানে হেৰিটো কৰিবলৈ তো আজিকালি এনেকুৱা হৈছে ৰিচাৰ্জটো এটা মানে ডাঙৰ টেনশ্যন ৰিচাৰ্জটো যেতিয়া শেষ হৈ যায় কাৰণ আপুনি কিমাননো ভৰাব মানে ভৰাই সাধাৰণ মানুহে কিমান ভৰায় মইতো বাৰু মই এইকাৰণে আজিকালি এদিন মোৰ লগৰ এটাই কৈছিলে দেই পিছলৈনো ইমানকেনো ইমান 3 মাহলৈ ভৰাইনো কি কৰিবা কাইলৈ বা থাকোঁ নাথাকোঁ জীয়াই হয়ো বাৰু হয়ো কথাটো মই সেইটো ভাবি আজিকালি ভাবোঁ দেই হয় এমাহৰটোৱে ভৰোৱাই ভাল মানে 3 মাহৰ ভৰাইনো কি কৰিম সেইকাৰণে এমাহৰে ভৰাওঁ গতিকে মানে মাহতৰ বাৰু ভৰাই দিওঁতো বেলেগ কথা মই নিজেই মানে এমাহৰ ভৰাওঁ দেই এতিয়া কথাটো হ'ল মানে কি আজিকালি এনেকুৱা কৰি দিছে ইনকামটো মানে ইনকামিং মানে ইফালৰ পৰা আউটগয়িং ইনকামিং মানে চব ফালৰ পৰা বন্ধ কৰি দিয়ে ন মানে এটা দিন ৰাখে আৰু এটা দিন পাৰি আপোনাৰ যদি আজি ৰিচাৰ্জ শেষ হ'ল আপুনি পিছদিনাখনেই আপোনাৰ শেষ হৈ যাব কি পিছদিনাখনেই আপুনি মানে ইটো ছাইডৰ পৰা আপোনাৰ ফোন অহাটো বন্ধ কৰি দিয়ে তো এটা ডাঙৰ সমস্যা বুলিয়ে কৈছোঁ আজিকালি মানে আৰু মোৰ চাই যে বেকাৰ আমিতো মানে ইনকাম চ'ৰ্চ নাই এট প্ৰেজেণ্ট আপোনালোকে যদি অকণমান কৃপা কৰে চিডিঅ'বোৰ অকণমান লাইক অকণমান শ্বেয়াৰ নকৰিলেও বাৰু ভিডিঅ'বোৰ যদি চাই ভিউজবোৰ বাঢ়ে অকণমান যদি মোৰ ভিডিঅ'টো নতুনকৈ যদি আজি পাই যায় ছাবস্ক্ৰাইব কৰি দিয়ে তেতিয়া আৰু দুটকামান যদি আহে তেতিয়া বেলেগ কথা আৰু কিন্তু এতিয়া কথাটো হ'ল যাওঁ মেইন কথাটো হ'ল যে কি এতিয়া সেয়া আমাৰ নিচিনা বেকাৰবোৰ বৰ্তমান বাৰু মই ঘৰতে আছোঁ কেতিয়াবা কিবাকিবি কামতে ওলাই যাওঁ প্ৰয়োজনীয় কামতহে ওলাই যাওঁ গতিকে মই মানে আজি যদি মোৰ শেষ হ'ল আজি 5 দিনমানলৈ মই পৰাপক্ষত আজিকালি নভৰাওঁ মানে কেইদিনমান তেনেকৈ থাকোঁচোন এনেকৈ থাকোঁ আৰু তেতিয়া মাহঁতো ঘৰতে যিহেতু এতিয়া গতিকে মাহঁতৰ পৰা হটস্পট লৈ চলোঁ তেনেকুৱা টাইপৰ কিন্তু মানে কথাটো এনেকুৱা হয় আজিকালি ইটো ছাইডৰ পৰা যেতিয়া বন্ধ কৰি দিয়ে তেতিয়া মানে মইতো বাৰু ফোন কৰিব নোৱাৰোঁ মই সেইটো কথা জানো যে মোৰ ৰিচাৰ্জ নাই মই কাৰোবাৰ বেলেগৰ পৰা প্ৰয়োজনত একেবাৰে যেনিবা কৰিলোঁ বা ফোন কৰিলোঁ বা নহ'লে মই ৰিচাৰ্জো কৰি ল'ম কিন্তু ইফালৰ জনেতো নাজানে তেওঁ ফোন কৰিলে পাইছে কিবা প্ৰয়োজনীয় কথা আছে যেনিবা তেতিয়াতো কৰিব নোৱাৰে এতিয়া মই কথাটো ভাবিছোঁ যে যদি কাৰোবাৰ মানে এনেকুৱা চিটুৱেশ্যন হয় এতিয়া এনেকৈ ক'ব লাগিব তোৰ প্ৰয়োজনীয় কথা আছে যদি তই যদি মানে ফোন কৰিব বিচাৰিছ ৰিচাৰ্জটো কৰি পেলানি ফোন কৰা ৰিচাৰ্জটো কৰি দে আৰু এতিয়া এনেকৈ ক'ব লাগিব মানে এনেকুৱা চিটুৱেশ্যন হৈ যায় মানে হৈ গৈছে মানুহবোৰে এইটো এটা ডাঙৰ সমস্যা দেই ইফালৰ পৰা যে বন্ধ কৰি দিয়ে মানে নিজে কৰিব নোৱাৰিব কিন্তু ইফালৰ পৰা বন্ধ কৰি দিব নালাগে এইটো এটা সমস্যা কিন্তু আজিকালি আৰু প্লেনবোৰ ইমান দাম 300 টকাৰ তলত নায়েই মানে ক'বলৈ হ'লে মান্থলি যোনটো ভৰোৱা হয় বাকীবোৰতো নকওঁৱেই মানে দিনে দিনে এইবোৰ বাঢ়িয়ে গৈ আছে সেইটো মানে আৰু কেইদিনমান আগতে কিবা এটা হাইকোৰ্টত হেৰি কৰা শুনিছিলোঁ বাৰু দেই কথা এটা মানে আৰু মনৰ ভাৱ আজি মোৰ সেয়া ৰিচাৰ্জ নাথাকিলে মোৰ এনেকুৱা গতি হয় মানে আজিকালি